প্ৰথম থিছালনিকিয়া 1 অধ্যায়। মই পৌল, চিল আৰু তিমথিয় পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছালনিকিয়াসকলৰ মণ্ডলীৰ সমীপলৈ অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক। আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টত যি আশা আছে সেই আশাক দৃঢ়ভাৱে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। সেই ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক এই বিষয়ে আমি জানো, কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল, কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনেধৰণে আছিলোঁ সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল। বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবাৰ্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ'ল। তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্শী হৈছে। মাত্ৰ মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস এই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই, কাৰণ লোকসকলে আমাক জনাইছে যে আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কিভাৱে আপোনালোকে মূৰ্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে। ঈশ্বৰে যি পুত্ৰক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্ৰ যীশুৱে আমাক আহিব লগা ক্ৰোধৰ পৰা ৰক্ষা কৰিব। প্ৰথম থিছালনিকিয়া 2 অধ্যায়। থিছালনিকিত পৌলৰ কাৰ্য। প্ৰিয় ভাইসকল, আপোনালোকে নিজেই জানে যে আপোনালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ'ল। আপোনালোকে এই কথাও জানে যে আমি আগেয়ে ফিলিপি নগৰত অনেক দুখ ভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। এতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা ক'বলৈ আমাৰ ঈশ্বৰত সাহ পালোঁ, কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অসুচিতামূলক উদ্দেশ্যৰ পৰাও নহয় বা চলনাযুক্ত নহয়, কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবাৰ্তা জনোৱাৰ ভাৰ দিলে, তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। আপোনালোকে জানে যে আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ চলনা কৰি কোনো কথা কোৱা নাই। ঈশ্বৰ ইয়াৰ সাক্ষী। আমি আপোনালোকৰে হওক বা আনৰে হওক কোনো মানুহৰ পৰা পাচনি হিচাপে মান মৰ্যাদা বিচৰা নাই। অৱশ্যে খ্ৰীষ্টৰ পাচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন। মাকে নিজৰ সন্তানক লালন পালন কৰাৰ নিচিনাকৈ আমি আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ। এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলোঁ, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ, কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়। ভাই, আপোনালোকে সোঁৱৰণ কৰক, আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে। আপোনালোকৰ কাৰো ওপৰত বোজা নহ'বলৈ আমি দিনে ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ। আপোনালোকৰ দৰে বিশ্বাসীসকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে। আপোনালোকে জানে, পিতৃয়ে নিজৰ সন্তানসকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্তনা দৃঢ়ভাৱে দিছিলোঁ, যাতে যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে সেইজন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন যাপন কৰে। এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ। ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্ৰহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে। সেই ভাইসকল, যিহুদাত খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি মণ্ডলীসমূহ আছে, আপোনালোকে সেই মণ্ডলীসমূহৰ অনুকাৰী হ'ল। ইহুদীসকলৰ পৰা তেওঁলোকে যিবোৰ দুখ কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে। ইহুদীসকলে প্ৰভু যীশুক আৰু ভাওবাদীসকলক হত্যা কৰিছিল, আৰু তেতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে। আমি অনা ইহুদীসকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা ক'বলৈ যাওঁতে বাধা আৰোপ কৰে। এইদৰে তেওঁলোকে
বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ হৈছে, সেয়ে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে। হে ভাইসকল, মনৰ পৰা নহ'লেও আপোনালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শাৰীৰিকভাৱে আঁতৰত আছো, কিন্তু আপোনালোকৰ মুখ পুনৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছো। সেয়েহে আপোনালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ। এইকাৰণে আমি বিশেষকৈ মই পৌলে 2 এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ, কিন্তু ছয়তানে আমাক বাধা জন্মালে। কিয়নো আমাৰ প্ৰভু যীশুৰ আগমনৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ'ব? বাস্তৱিকতে আপোনালোকেই আমাৰ গৌৰৱ আৰু আনন্দ। 1 থিছলনিকীয়া 3 অধ্যায়। গতিকে আমি যেতিয়া ধৈৰ্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথেনি নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ। সেয়েহে আপোনালোকক বিশ্বাসত ধীৰ কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবাৰ্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তিমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ, যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণে আমি নিযুক্ত হৈছোঁ। সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোঁতেই ক্লেশ যে আমাৰ ওপৰত আহিব, এই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, এই বিষয়ে আপোনালোকে জানে। সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি আপোনালোকৰ বিশ্বাসৰ সহিতে জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল হয়তো ছয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ'ল। কিন্তু তিমথিয়ে আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভাল পোৱাৰ শুভ সংবাদ আমাক দিলেহি। তেওঁ জনালে যে আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে। আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াস কৰি আছোঁ। এইকাৰণে এই ভাইসকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ, কিয়নো আপোনালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ। আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম আমি নাজানো। আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে সেয়া যেন পূৰণ কৰিব পাৰোঁ, এইবাবে দিনে ৰাতি আমি প্ৰাৰ্থনা কৰি আছোঁ। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক। আপোনালোকলৈ আমাৰ প্ৰেম যেনে তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক। ঈশ্বৰে আপোনালোকৰ হৃদয় ধীৰ কৰিব। আমাৰ প্ৰভু যীশু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমনৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নিৰ্দোষ হৈ থিয় হ'ব পাৰিব, তাৰ বাবে আমি প্ৰাৰ্থনা কৰি আছোঁ। 1 থিছলনিকীয়া 4 অধ্যায়। খ্ৰীষ্টিয়ান জীৱন যাপন। সৰ্বশেষত হে প্ৰিয় ভাইসকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্ৰহণ কৰিলে সেইভাৱেই আপোনালোকে চলিছে। আমি প্ৰভু যীশুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামৰ্শও দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন যাপন কৰে। কাৰণ প্ৰভু যীশুৰ অধিকাৰৰ দ্বাৰাই আমি আপোনালোকক কি পৰামৰ্শ দিছিলোঁ সেই বিষয়ে আপোনালোকে জানে। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে আপোনালোক যেন পবিত্ৰ হয়, অৰ্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। আপোনালোক প্ৰত্যেকে নিজৰ নিজৰ ভাৰ্যাৰ লগত কেনেদৰে পবিত্ৰতাৰে আৰু সন্মানজনকভাৱে সহবাস কৰিব লাগে সেই বিষয়ে জানে। ঈশ্বৰক নজনা অনা ইহুদীসকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে। এই বিষয়ে কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়। আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে এই সকলো পাপ বিষয়ৰ কাৰণে প্ৰভুৱে তেওঁলোকক দণ্ড দিব। কিয়নো ঈশ্বৰে আমাক অপবিত্ৰতালৈ নহয় কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যিজনে এই শিক্ষা অগ্ৰাহ্য কৰে তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে। ভাতৃপ্ৰেমৰ বিষয়ে হ'লে আপোনালোকলৈ লিখা অপ্ৰয়োজন, কিয়নো এজনে আনজনক প্ৰেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে। বাস্তৱতে সমুদায় মাকিদনিয়া প্ৰদেশৰ সকলো আপোনালোকে প্ৰেম কৰে। কিন্তু হে ভাইসকল, আমাৰ পৰামৰ্শ এই যে আপোনালোকে যেন প্ৰেমত অধিককৈ উপচি পৰে। আমি আপোনালোকক পুনৰ পৰামৰ্শ দিওঁ যে আপোনালোকে শান্তিপূৰ্ণ জীৱন কটোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰক। আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কাৰ্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্ৰম কৰিবলৈ ইচ্ছা কৰক। আপোনালোকে এনেদৰে জীৱন কটাওক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূৰ্ণ উপযুক্ত আচাৰ ব্যৱহাৰক মান্য কৰিব পাৰে। এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
যীশুখ্ৰীষ্টৰ পুনৰ আগমন। সেই ভাইসকল, যিসকল লোক নিদ্ৰিত হ'ল, তেওঁলোকৰ কি হ'ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ। কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ। কিয়নো যীশু মৰি পুনৰাই উঠিল। ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহ'লে আমি ইয়াকো বিশ্বাস কৰোঁ যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলোকো যীশুৰ লগত লৈ যাব। প্ৰভুৰ বাক্যৰ দৰে আমি আপোনালোকক এই কথা কওঁ যে আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমনত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সীমিত লোকসকলতকৈ আগেয়ে নাযাওঁ। কিয়নো প্ৰভু নিজেই জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ স্বৰ আৰু ঈশ্বৰৰ তুৰিবাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব। এতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকসকল প্ৰথমে উঠিব। তাৰ পাছত আমি যিসকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ'ব। আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম। এতেকে এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্তনা দিয়ক। প্ৰথম থেছালনিকীয়া 5 অধ্যায়। প্ৰভুৰ আগমনৰ কাৰণে প্ৰস্তুত হোৱা। সেই ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্ৰয়োজন নাই। কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটো তেনেকৈয়ে আহিব। যেতিয়া লোকসকলে শান্তি আৰু নিৰাপত্তাৰ কথা ক'ব, তেতিয়া হঠাতে বা গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁলোকলৈকো বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব। কিন্তু সেই ভাইসকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হ'বলৈ এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই। কিয়নো আপোনালোক সকলোৱে পোহৰৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এই হেতুকে আহক, আমি আন লোকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰ দি আৰু সংযত হৈ থাকো হওক। কিয়নো যিসকলে টোপনিয়ায় তেওঁলোকে ৰাতিহে টোপনিয়ায়। যিসকল মদ্যপায়ী তেওঁলোক ৰাতিহে মতাল হয়। কিন্তু আমি হ'লে দিনৰ সন্তান হোৱাত আহক আমি সংযমী হওঁ। বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি মূৰত পৰিত্ৰাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধো হওক। কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে। আমি জীয়াই থাকোঁ বা নিদ্ৰিত অৱস্থাতেই থাকোঁ, আমি যেন তেওঁৰ লগতে জীৱিত থাকিব পাৰোঁ। এই কাৰণে যীশুৱে আমাৰ কাৰণে প্ৰাণ দিলে। এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে তেনেকৈয়ে পৰস্পৰে সান্তনা দি থাকক আৰু এজনে আনজনক গঢ় দি তোলক। শেষ কথা, ভাইসকল, আমি বিনয় কৰোঁ, যি লোকসকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোকসকলক আপোনালোকে সন্মান কৰক। আমি পুনৰ কওঁ, আপোনালোকে তেওঁলোকৰ কাৰ্যৰ কাৰণে প্ৰেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজাই ৰাখক। ভাইসকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক। নিৰুৎসাহী লোকক উৎসাহ দিয়ক। দুৰ্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্ৰতি সহিষ্ণু হওক। সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে, কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে। সকলো সময়তে আনন্দত থাকক, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক, কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীশুত ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাব, ভগৱানে সেও জ্ঞান নকৰিব। সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল তাকে ধৰি ৰাখক। সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক। শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক আৰু আপোনালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ দিন পৰ্যন্ত নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনে আপোনালোকক আমন্ত্ৰণ কৰিছে তেওঁৱেই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী। ভাইসকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব। সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব। মই আপোনালোকৰ প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।